অহাৰি অৰা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ওম নমো ভগৱতী বাসুদেৱায়। হে কৃপালু বৈষ্ণৱ সমস্ত, আমি ক্ৰমশ আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনাসৱক সেৱা জনাইছোঁ। আমাৰ আজিৰ পাঠ আৰু পৰ্যালোচনা আছে ভাগৱতৰ ৩য় স্কন্ধৰ কপিলৰ নিৰ্গুণ ভক্তি বৰ্ণন। অৱদতি কপিল হৰি সুনাম হাসতি একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি। জ্ঞানে কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন অশ্ৰুদিহ বিশ্বাসে লয়ো মুহূৰ্ত শৰণ। মোৰ গুণ গণক বনেতে তীক্ষ্ণ নিষ্কামে মুহত যায় নিমজয় মন। অনিৰ্গুণ ভকতিয়েহি কহিলো বুজাই অময়ী সমে ইটো ভক্তি এৰা এৰি নাই। ভগৱান কপিলে তেওঁৰ মাতৃ দেৱহূতিক সাংখ্যযোগ তত্ত্ব কথন বেকত কৰিছে। ভক্তিৰ স্বৰূপ, ভক্তিৰ লক্ষণ, এই সমস্তখিনি কথা মাতৃস্বৰূপ দেৱহূতিক তেওঁ বেকত কৰিলে। কপিল ভগৱানক সাক্ষাৎ কৰিবৰ কাৰণে যি শ্ৰেষ্ঠ ভক্তি, এই শ্ৰেষ্ঠ ভক্তিক তেওঁ এইবাৰ বিকত কৰিলে যে হে মাতৃ, তোমাক মই সাক্ষাৎ মোৰ যি ভক্তিৰ পৰম পবিত্ৰ ৰূপ, যিটো পৰম পবিত্ৰ ভক্তিৰ ৰূপেৰে মোক সম্পূৰ্ণ ৰূপেৰে পাই যাব পাৰে, সেই শ্ৰেষ্ঠ ভক্তিক কোৱা হয় নিৰ্গুণ ভক্তি। এই নিৰ্গুণ ভক্তি মাত্ৰ এবিধেই। সেইটো কাৰণেই যিসকলে মোৰ চৰণত সুদৃঢ় বিশ্বাসেৰে সৈতে আশ্ৰয় লয়, মোৰ গুণ গান আৰু মোৰ লীলাক শ্ৰৱণ কীৰ্তন কৰে, আৰু যিসকলৰ মনত কোনো ধৰণৰ সকাম ভাৱ নাথাকে, কোনো ধৰণৰ তেওঁলোকৰ মনত মোহ আৰু মায়া নাথাকে, কেৱল তেওঁলোকে কাজ বাক্য আৰু মন মোতেই সমৰ্পণ কৰি দিয়ে, এনেকুৱা ধৰণৰ ভকতিকেই নিৰ্গুণ ভক্তি বুলি কোৱা হয়। আৰু মোৰ লগত এই ভক্তিৰ অকণো এৰা এৰি নহয়। সেইবাবেই হে মাতৃ, মোৰ এই নিৰ্গুণ ভক্তি হ'ল অতি শ্ৰেষ্ঠ ভক্তি। হে যেন গংগা জল সমুদ্ৰত পৰে যায়, হে নিৰ্গুণ ভকতিয়েহি কহিলো বুজায়। হে মোৰ ভক্ত সব পুনু নিষ্কাম হয়
ই কথা নিশ্চয় শুনিও নিৰ্ণয় শালৈক সমীপ মোৰ সাৰৈ আৱৰ হে সাজুৰ্য সহিতে মুখ্য প্ৰাণ স্বৰো চিকৰ মোৰ সেৱা বিনেয়াক কদাপি বৈষ্ণৱে মই যাচি দেও যদি তথাপি নলৱে যে হে মাতৃ যিদৰে সমস্ত নদীৰ জলেই গৈ সমুদ্ৰত পৰেগৈ সেইদৰে নিৰ্গুণ ভক্তিৰ কথা মই তোমাক ইয়াকেই ক'লোঁ যে এই ভকতিয়ে সাক্ষাৎ মই ৰূপী সমুদ্ৰতে মোৰ ভকতক নি উপনীত কৰায় এয়াই হ'ল মোৰ অতি গভীৰ ভক্তি মোৰ ভক্ত সব যেতিয়া পুনৰ নিষ্কাম ভাৱনাত সম্পূৰ্ণৰূপে অৱস্থিত হয় সেইসকলৰ কেনেকুৱা ধৰণৰ স্বভাৱ কেনেকুৱা ধৰণৰ আচৰণ হয় মই তোমাক কৈছোঁ শুনা মোৰ কৃপাৰ বলত সেইসকলে শালৈক্য সমীপ্য সাৰূপ্য সাজুৰ্য আৰু নিৰ্বাণ এই শ্ৰেষ্ঠ 5 প্ৰকাৰৰ মুক্তিকো তেওঁলোকে ভিক্ষা নকৰে মোৰ পৰা এই মুক্তিস্বৰূপ তেওঁলোকৰ জীৱনৰ যি চতুৰ্বৰ্গ সাধনৰ যি ব্যৱস্থা এই ব্যৱস্থাক তেওঁলোকে মোৰ পৰা ভিক্ষা নকৰে মোৰ সেৱাৰ বাহিৰে মোৰ বৈষ্ণৱে কদাপি মই যদি কিবা যাচি দিবও বিচাৰোঁ তথাপিতো ল'ব নোখোজে হে মাতৃ মোকেই কেৱল স্তুতি মোকেই কেৱল উপাসনা মোৰ ৰাতুল চৰণত তেওঁলোকৰ একান্ত সেৱা আৰু মোৰ প্ৰতি তেওঁলোকৰ সুদৃঢ় বিশ্বাস এইবিলাকৰ যোগেদি তেওঁলোকে তেওঁলোকৰ কামনাক জীৰ্ণ কৰিবলৈ সক্ষম হয় সেইবাবেই তেওঁলোকে মুক্তিকো ভিক্ষা নকৰে বা মুক্তিকো ইচ্ছা নকৰে হে যদি বোলাতে বেটাৰা ভজে কি কাৰণ ইহাৰ উত্তৰতে বে শুনায়ে কমন ভকতি সেমাতা সম বাৰ মহাফল আত বিনেয়ান সবে দেখে অকুশল এজনো বোলা বম প্ৰাপ্তি ফল কয় শুনিও মাতিতে বে ইহাৰ নিৰ্ণয় মুক্তি পুনু ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতি কৰন্তে মোকো তীৰ হোৱে পাত্ৰ গতিকে হে মাতৃ যদি তুমি মোক সুধিব পাৰা যে তেওঁলোকে যদি তোমাৰ পৰা মুক্তিকো নিবিচাৰে তেতিয়াহ'লে তেওঁলোকেনো তোমাক কিয় ভক্তি কৰে আৰু মই তোমাৰ ইয়াৰ উত্তৰ দিছোঁ শুনা যে হে মাতা ভকতিৰ ফলত তেওঁলোকৰ যি প্ৰাপ্ত হয় সমস্ত ভকতিৰ বলতেই তেওঁলোকৰ অকুশলবিলাক আৰু তেওঁলোকৰ মনৰ কামনা বাসনাবিলাক সম্পূৰ্ণৰূপে জীৰ্ণ হৈ যায় আৰু যদি তুমি ক'ব বিচৰা যে ইয়াকে ব্ৰহ্মপ্ৰাপ্তিৰ ফল বুলি কয় নেকি তেতিয়াহ'লে হে মাতৃ তুমি ইয়াৰো নিৰ্ণয় শুনা যে ভকতিৰ কাৰণে যদিও মুক্তিৰ কথা প্ৰাসংগিক হয় তথাপিতো
ভক্তি কৰিলে জীৱনতেই মুক্ত হৈ গুচি যায়। এই কথাটো ভকতিৰে মহিমা। জগতৰ ঈশ্বৰ কপিল ভগৱানে মাতৃ দেৱহূতিক নিৰ্গুণ ভক্তি, নিষ্কাম ভক্তি, জগতৰ ঈশ্বৰ কৃষ্ণৰ কপিল স্বৰূপ ভগৱানক আমি কেনেদৰে পবিত্ৰ মন, পবিত্ৰ হৃদয় আৰু পবিত্ৰ ভাৱনা আমি তেওঁক উপাসনা কৰিব লাগে, এই ব্যৱস্থাটোকেই মাতৃ দেৱহূতিক কপিল ভগৱানে শিকাই দিছে। জগতৰ ঈশ্বৰক আমি কেনেদৰে উপাসনা কৰিব লাগে, কেনেদৰেনো আমি জগতৰ ঈশ্বৰক সন্তুষ্ট কৰিব পাৰিম, আমি কোনেও নাজানো। সেইবাবে ভগৱান স্বৰূপে কপিল প্ৰভু অৱতাৰ ধাৰণ কৰি মাতৃ দেৱহূতিক আমি যে কেৱল তেওঁৰ একান্ত ভকতিৰ বলতেই তেওঁৰ সান্নিধ্য লাভ কৰিব পাৰোঁ। মুখ্যতকৈ শ্ৰেষ্ঠ যে তেওঁৰ একান্ত নিৰ্গুণ ভকতি, এই কথা তেওঁ আমাক সুদৃঢ় বিশ্বাসেৰে বিগত কৰিছে। মাতৃ দেৱহূতিক ভকতিৰ পৰম তত্ত্ব, সাংখ্যযোগৰ গভীৰ তত্ত্ব, ভক্তিৰ স্বৰূপ আৰু লক্ষণ, এই সমস্ত কথা কপিল স্বৰূপ ভগৱানে বিগত কৰি সমস্ত মানৱকেই ভাগৱত স্বৰূপ ভক্তিৰ ঈশ্বৰৰ প্ৰকৃত স্বৰূপ ভগৱানক উপাসনা কৰাৰ কোনো ধৰণৰ আমাৰ যাতে ভুল নহয়, আমি যাতে শুদ্ধভাৱে ভগৱন্তক উপাসনা কৰিব পাৰোঁ, কায় বাক্য আৰু মনেৰে আমি যাতে ভগৱন্তৰ নিৰ্গুণ ভক্তিৰ যোগেদি আমি যেন তেওঁক পাই যাব পাৰোঁ, এই সুদৃঢ় বিশ্বাস কপিল স্বৰূপ ভগৱানে কপিল ৰূপেৰে অৱতাৰ লৈ মাতৃ দেৱহূতিক দান কৰিছে। ভাগৱতৰ ৩য় স্কন্ধত কপিল ভগৱানে নিৰ্গুণ ভক্তিৰ মহিমা বিকত কৰি মাতৃ দেৱহূতিক কৈছে যে 5 প্ৰকাৰৰ মুক্তিয়ে মোৰ ভকতৰ পাছে পাছে ঘূৰি ফুৰে মোক লোৱা লোৱা, কিন্তু মোৰ ভকতে ভকতিৰ বলত মুক্তিকো জয় কৰিবলৈ সক্ষম হয়। তেওঁলোকে মোৰ প্ৰতি নিৰ্গুণ ভক্তিৰ কৰি এই ভকতিৰ বলতে মোক পাবলৈ সক্ষম হয়। হে মাতৃ ৰাম ভকতিৰ আগে মাৱ মুখ্য নহয়, ভকতিয়ে মোক আতি অধীন কৰয়, এয়াবে হি ভকতিৰ শুনিও সাধন, মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ, ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুইকো পূজা দৰ্শনে কৰিবে আতিমান। কপিল ভগৱানে মাতৃক কৈছে যে ভক্তিৰ আগত মুখ্যনো কি বস্তু হয়। ভকতিয়ে মুখ্যকো অধীন কৰিবলৈ সক্ষম হয়। সেইবাবেই তুমি এই ভকতিৰ মহিমা সাৱধানে শুনা যে হে মাতৃ, তুমি সমস্ত কৰ্মকেই মোক অৰ্পণ কৰি দিবা। ভকত আৰু মোৰ প্ৰতিমা এই দুইটাই মোৰ অধিষ্ঠান বুলি তুমি ভাবি ল'বা, আৰু দুইকো পূজা দৰ্শন কৰি অতি মান্য আৰু সৎকাৰ কৰিবা। অৰ্থাৎ ভগৱন্তৰ সেৱকসকলকো মান্যতা আৰু সৎকাৰ কৰি চৈতন্য ঈশ্বৰক সাক্ষাৎ কৰাৰ উপায় বুলি ভাবিবলৈ কপিল ভগৱানে নিৰ্গুণ ভক্তিৰ স্বৰূপ তত্ত্বত মাতৃ দেৱহূতিক বিকত কৰিছে। হে ৰাম সমস্তে ভূততে মোক দেখিবে কমনে, বিৰকত হোৱা সংগ এৰিব যতনে, সমানত মৈত্ৰীয়ুত
শত শতকাৰ অদৰিদ্ৰত দায়া কৰি বেক বাৰম্বাৰ হে গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। মাতৃ দেৱহূতিক নিগুণ ভক্তিৰ স্বৰূপক ব্যক্ত কৰি কপিল ভগৱানে কৈছে যে হে মাতৃ, মই নিগুণ নিৰাকাৰ ৰূপেৰে সমস্ত ভূততেই বাস কৰি থাকোঁ। মোৰ এই স্বৰূপক তুমি উপলব্ধি কৰি সমস্ত প্ৰাণীকেই বা সমস্ত ভূতৰ মাজতেই তুমি মোক দৰ্শন কৰি সেইবিলাকৰ প্ৰতি মায়া আৰু মোহ ত্যাগ কৰিবলৈ শিকিবা। সেইবিলাকৰ প্ৰতি তুমি বৈৰাগ্য ভাৱ জন্মাবলৈ অভ্যাস কৰিবা। যিজন তোমাৰ সমান সেইজনক তোমাৰ মিত্ৰ বুলি ভাবিবা, অৰ্থাৎ মৈত্ৰী জ্ঞান কৰিবা। আৰু যিজন তোমাতকৈ জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ সেইজনক মান্যতা আৰু সৎকাৰ কৰিবা। যিজন দৰিদ্ৰ সেইজনক দয়া কৰিবা বাৰম্বাৰ। মোৰ পৰম পবিত্ৰ মূৰ্তি বুলি কওঁতে হে মাতৃ, গীতা ভাগৱত আদি হ'ল মোৰ নিগুণ মূৰ্তি। এই গীতা ভাগৱত শাস্ত্ৰ তুমি শ্ৰৱণ কৰিবা। সাধুৰ সংগত মোৰ নাম গুণ কীৰ্তন কৰিবা। জগতৰ ঈশ্বৰ কৃষ্ণই মাতৃ দেৱহূতিক তেখেতৰ দুবিধ মূৰ্তিৰ কথা কৈছিলে। এবিধ মূৰ্তি হ'ল তেখেতৰ ভকত, অন্যবিধ মূৰ্তি হ'ল গীতা ভাগৱত ইত্যাদি তেওঁ পৰম পবিত্ৰ বাণীস্বৰূপ ভক্তিৰ শাস্ত্ৰ। সেইবাবে নিগুণ ভক্তিয়ে ভকতস্বৰূপ ভগৱন্তৰ অংশৰ চৰণত আমি সেৱা জনাই তেওঁৰ নিগুণ শাস্ত্ৰবিলাককেই আমি ভগৱন্তৰ ৰূপ বুলি এই শাস্ত্ৰবিলাকৰ শ্ৰৱণ আৰু কীৰ্তনৰ যোগেদি এই শাস্ত্ৰক আমি চৈতন্য কৰি চৈতন্য ঈশ্বৰজনক আমি হৃদয়তে সাক্ষাৎ কৰাৰ ব্যৱস্থা কৰিছে। সেইবাবেই জগতৰ ঈশ্বৰ কপিল ভগৱানে নিগুণ ভক্তিৰ মহিমা আৰু স্বৰূপ ব্যক্ত কৰি মাতৃ দেৱহূতিক তেওঁৰ পৰম পবিত্ৰ ভকতৰ বা সাধুৰ সংগত ভগৱন্তৰ নাম গুণ লীলা যশ আদিৰ শ্ৰৱণ কীৰ্তনকেই শ্ৰেষ্ঠ ভক্তি বুলি ব্যক্ত কৰিছে। হীৰামি সব সাধন যিটো কৰিবে আশ্ৰয় অনায়সে মুত তাৰ চিত নিমজয় অপুষ্পৰ সুঘেন যেন প্ৰৱেশে নাখাত এমতে যোগীৰ চিত্ৰ প্ৰৱেশে আমাত সমস্ত ভূততে মই আছো সৰ্বক্ষণে মোহ কৱ বৈগায়াতি কৰে যিটোজনে অবেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন অনাহি তাৰ ফল কিছু সবে বিৰমণ। ভগৱান কপিলে মাতৃ দেৱহূতিক নিৰ্গুণ ভক্তিৰ স্বৰূপক বুজাই কৈছে যে হে মাতৃ, মোৰ গীতা ভাগৱত শাস্ত্ৰ সাধুৰ সংগত তুমি শ্ৰৱণ কীৰ্তন কৰি তুমি সাৱধান হ'বা আৰু তুমি মোৰ এই নিগুণ বস্তুতে তুমি আশ্ৰয় ল'বা আৰু তাতেই তোমাৰ পৰম পবিত্ৰ মনটোক নিমজ্জিত কৰি দিবা। অৰ্থাৎ মনৰ পবিত্ৰতাকেই কোৱা হয় চিত্ত বুলি। এই চিত্তক তুমি মোৰ চৰণত নিমজ্জিত কৰিবা। যিদৰে পৰম পবিত্ৰ পুষ্পৰ সুঘ্ৰাণ আমাৰ নাকত প্ৰৱেশ হোৱাৰ লগে লগে আমি সেই সুঘ্ৰাণৰ যোগেদি বা সেই ঘ্ৰাণৰ যোগেদি আমি আনন্দিত হওঁ। মোৰ পৰম পবিত্ৰ কথা শ্ৰৱণ কীৰ্তন হোৱাৰ লগে লগেই মোৰ ভকতৰ মোৰ প্ৰতি সংযোগ হৈ অৰ্থাৎ যোগীৰ চিত্তত প্ৰৱেশে আমাৰ, অৰ্থাৎ মই যেন ভকতৰ হৃদয়ত প্ৰৱেশ হৈ যাওঁ আৰু ভকত মোৰ হৃদয়ত প্ৰৱেশ হৈ যায়।
পবিত্ৰ পুষ্পৰ সুঘানে আমাক যিদৰে আনন্দিত কৰে, জগতৰ ঈশ্বৰ কৃষ্ণৰ কপিল ভগৱানৰ পৰম পবিত্ৰ লীলাই সেইদৰে ভগৱান আৰু আমাৰ সান্নিধ্য অতি সুগম আৰু অতি সুদৃঢ় হয়। সমস্ত ভূততেই যেন তেওঁ ব্যাপ্ত হৈ আছে, এই কথাক কপিল ভগৱানে মাতৃ দেৱহূতিক কৈছে। আৰু মোক যিজনে অৱজ্ঞা কৰে, মোৰ যোগেদি ৰচনা হোৱা এই জীৱবিলাকক যিসকলে অৱজ্ঞা কৰে, সেইসকলে যদি বেদমন্ত্ৰৰে সৈতে পূজা পাতল কৰি যদি মোৰ প্ৰতিমাটো তেওঁলোকে অৰ্চন কৰে, সেইসকলৰ কোনো ফল লাভ নহয়। তেওঁলোকে তেনেকুৱা ধৰণৰ উপাসনাৰ যোগেদি মোৰ পৰা একো প্ৰাপ্ত কৰিব নোৱাৰে। তেওঁলোকৰ সেই পূজা বেদমন্ত্ৰ আৰু প্ৰতিমাৰ অৰ্চন বন্দনৰ কোনো ফল নধৰে। আৰু এইবিলাক বিড়ম্বন, অৰ্থাৎ এইবিলাক এনেই দুখ আৰু কষ্টৰ কাম। পানীক উপেক্ষা কৰি যদি জড় বস্তুক পূজা কৰে, তেতিয়াহ'লে ইয়াৰ পৰা কোনো ধৰণৰ তেওঁলোকৰ ঈশ্বৰ উপাসনা নহয়। গতিকে সেই মাতৃ দেৱহূতি মোৰ যোগেদি সৃষ্টি হোৱা এই পানীবিলাকক মোৰ ৰূপ বুলি ভাবি এই পানীবিলাকক প্ৰেম, স্নেহ আৰু দয়াৰ দৃষ্টিৰে চাবা। সেইটো কাৰণেই জগতৰ পানীবিলাকৰ প্ৰতি, ঈশ্বৰে সৃষ্টি কৰা জীৱবিলাকৰ প্ৰতি আমি অহিংসাৰ মনোভাৱ সদায় ৰাখিব লাগে। এই জীৱপ্ৰেমকেই কোৱা হয় ঈশ্বৰ প্ৰেম বুলি। সেইবাবে কপিল ভগৱানেও মাতৃ দেৱহূতিক কৈছে যে মই সমস্ত ভূততেই ব্যাপ্ত হৈ আছোঁ, সমস্ত কীট পতংগ পশু পক্ষী সমস্ততে আত্মাৰূপেৰে ঈশ্বৰী বাস কৰি আছে। সেইবাবে ঈশ্বৰৰ স্বৰূপক মাতৃস্বৰূপ দেৱহূতিক তেওঁ উপলব্ধি কৰায় কপিল ভগৱানে কৈছে সমস্ত ভূততেই যাতে আমি ঈশ্বৰৰ আত্মাৰ ৰূপটোক সাক্ষাৎ কৰিব পাৰোঁ। হে ৰাম পৰ শৰীৰত মোক বিদেশ কৰয়, হে যদি পূজে ত ভূতাৰ চিত্ত শান্ত নয়, হে প্ৰাণী কণী দিয়া মোক যিজনে পূজয়, হে তাত মই তুষ্টানো জানিবা নিশ্চয়, হে অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি, হে তেবে মোক পুজিবে ভক্তি ভাৱ কৰি, হে অন্যথা পুজিলে মোক ফলক নপায়, হে স্বৰূপ কৰিয়া মই কহিলো হোৱায়, যিজনে আপোনাৰ পৰ ভেদক কৰয়, তাক মই ঘূৰতৰ দেও মৃত্যু ভয়, এহি জানিছো তাবৰ কৰিয়া বিচাৰ, হে অনুক্ৰমে সবাকো কৰিবে সৎকাৰ। এইদৰে কপিল ভগৱানে মাতৃ দেৱহূতিক সমস্ত পানীতে আত্মাৰূপেৰে ভগৱন্তই বাস কৰি আছে। এই প্ৰাণীবিলাকক সাধ্য অনুসৰি সদায় অহিংসাৰ দৃষ্টিৰে, প্ৰেমৰ দৃষ্টিৰে আৰু মৰমৰ দৃষ্টিৰে চাব লাগে। এই জীৱবিলাকক কৰা আমি প্ৰেম ঈশ্বৰ প্ৰেমৰ সমতুল্য। জীৱক হিংসা কৰি যদি কোনোবাই ঈশ্বৰ সেৱা কৰে, জীৱবিলাকৰ অনিষ্ট সাধন কৰি যদি কোনোবাই ঈশ্বৰক পাম বুলি ভাবিছে, তেতিয়াহ'লে ভাগৱতৰ ৩য় স্কন্ধৰ কপিলস্বৰূপ ভগৱানে মাতৃ দেৱহূতিক সুদৃঢ় বিশ্বাসেৰে কৈছে যে মোৰ জীৱবিলাকক হিংসা কৰিলে মোক কেতিয়াও প্ৰাপ্ত কৰিব নোৱাৰে, মোক কেতিয়াও সন্তুষ্ট কৰিব নোৱাৰে।
নিৰ্গুণ নিৰাকাৰ ৰূপেৰে সমস্ত জীৱত আত্মাৰূপ লৈ মই প্ৰৱেশ হৈ থাকোঁ। গতিকে মোৰ ৰূপক যদি কোনোবাই ঈৰ্ষা কৰে, হিংসা কৰে, দেশ কৰে, সেইজনৰ ভকতি কেতিয়াও সাৰ্থক নহয়। গতিকে হি মাতৃ, সমস্ত ভূত জড় জীৱ সমস্ততে মই বাস কৰি আছোঁ বুলি তুমি মনেৰে সুধিহ বিশ্বাস কৰি, সাধুৰ সংগত ভাগৱত গীতা শাস্ত্ৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি তোমাৰ মনক আনন্দিত কৰি তোমাৰ ভক্তিৰ স্বৰূপেৰে মোৰ নিৰ্গুণ ভক্তিত তুমি প্ৰৱেশ কৰি সাক্ষাৎ মোকে পাই তুমি আনন্দিত হ'বা। যিসকলে জীৱক আপোন পৰ ভেদাভেদ ভাৱ দৃষ্টিৰে চায়, যিসকলে জীৱৰ মাজত ভেদভাৱ ৰাখে, সেই মাতৃ মই সেইসকলক মই মায়াৰ যোগেদি মই তেওঁলোকক মৃত্যু ভয় দান কৰোঁ। তেওঁলোকৰ মৃত্যুৰ ভয়ে তেওঁলোকক নৰক যান্ত্ৰণা ভোগ কৰাই তেওঁলোকক দুখ আৰু কষ্ট দিয়ে। গতিকে সেই মাতৃ মোৰ নিৰ্গুণ ভক্তিৰ মহিমাই মোৰ ভকতক উদ্ধাৰ কৰি দিয়ে আৰু জীৱন্ততেই তেওঁলোকে মুখ্য ধামত যেন প্ৰৱেশ হৈ যায়। সেই কৃপালু বৈষ্ণৱ সমস্ত কপিল ভগৱানৰ মাতৃ দেৱহূতিক নিৰ্গুণ ভক্তিৰ মহিমা আৰু তত্ত্ব বিকটৰ কথাৰে আমাৰ আজিৰ ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানৰ ইমানতে আমি সামৰণিৰ সেৱা ধৰিলোঁ। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।